নমস্কাৰ দেই সকলোকে আজি ভিডিওটো ৰাতিপুৱা ঘৰ সাৰি অনাৰ পৰাই আৰম্ভ কৰিছো আপোনালোক সকলোৱে ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো এয়া দেখিছে আজি উঠুতে বহুতে পলম হ'ল 8টাই বাজু হ'ল এতিয়া মুখন দুই ফটাফট ঘৰটো সাৰি আনিছো ইফালে আকৌ মুখনে গোখাইগো বকি আছো কাৰণ সি পঢ়াত বৰ এলাহ কৰা হৈছে আৰু তাৰ খংটো চাবচোন এতিয়া এয়া মই ধুমধাম ঘৰটো সাৰি লওঁ ইফালে আকৌ মায়ে চাহখন বনাই হ'লেই ইফালে আকৌ মানুহজনে ৰাতিপুৱা কচু গিডাল মান দিছে কাটিবলৈ কাৰণে আৰু মই এতিয়া কচু গিডাল গা নধুতে কাটি লম আৰু ইফালে চাকচোন গিলখনত সদায় মকৰা জালে ভৰ্তি হৈ থাকে কৰ পৰা যে ইমান মকৰা জাল পাতি থাকে আৰু এতিয়া মই ফটাফটে খাই লৈছো এয়া দেখিছে নহয় কচু আনি দিলেহি ইফালে বন্ধাকবি পাত কালি বজাৰৰ পৰা আনিছিলে এতিয়া মই বন্ধাকবি আৰু কচুখিনি ধুনীয়াকৈ কাটি পেলাই সিজাব লাগিব গা নুধুতে এইখিনি কাম কৰি পেলাই আজৰি হৈ লওঁ তাৰপিছত গা পা ধুই পেলাই খোৱা বোৱা চিন্তা কৰিম আমাৰ খোৱা বোৱা চিন্তা কৰিলে নহ'ব নহয় আমাৰ ঘৰত থকা জীৱকেইটাৰ কথা চিন্তা কৰিব লাগিব গতিকে সিহঁতৰ কাৰণে দানা সিজাই লওঁ তাৰপাছত নিজৰ পেটৰ কথা চিন্তা কৰিম এফালে মোৰ কাটি কুটি হৈ গ'ল এতিয়া চৰুতে বহাই দিলোহি আৰু ধুনীয়াকৈ খাৰ আৰু নিমখ দি পেলাই সিজাই ল'ম আৰু এফালে আমাৰ গোখানী ভোক লাগিছে গতিকে অকণমান জলপান দি লৈছোঁ গাখীৰ সৈতে তাইও ধুনীয়াকৈ বহি পেলাই খাই আছে কচুৰ লগত যে মাছৰ জোলখন বনাই খাই বহুত ভাল লাগে মই কিন্তু বহুত ভাল পাওঁ আপোনালোকে বাৰু ভাল পায়নে কমেণ্ট কৰি জনাবচোন আৰু এতিয়া এয়া কচুখিনি সিজাই আছোঁ এইফালে আকৌ মায়ে মাছ কেইটামান আনি দিলে বাছি দিব লাগে বুলি পেলাই এয়া চাওকচোন আমাৰ ঘৰৰ এয়া পুখুৰী মাছ দেই এয়া লোকেল মাছৰ সোৱাদেই বেলেগ নহয় জানো এতিয়া মই মাছকেইটা বাছি দিওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এইফালে গা পা ধুই আজৰি হ'লোঁ আজৰি হৈ আকৌ আহি গ'লোঁ পাকঘৰত পটাপট এয়া কাচকল কেইটামান কাটি লৈছোঁ কাচকল আলু লেবেৰা ভাজি বনাম লেবেৰা ভাজিটো ইমান ভাল নাপায় তথাপিও ৰুটিৰ লগততো লেবেৰা ভাজিটোৱে ভাল লাগিব এয়া চাওকচোন এইফালে চাওকচোন এয়া ৰুটিকেইখন পুৰি হৈ গ'ল এতিয়া মই চব্জিখিনি বনাম এইফালে শুকান ৰুটি গোখাই কাৰণে পুৰিছোঁ বন্ধু বান্ধৱী গ'ল এতিয়া আকৌ ইয়াৰ পথাৰৰ পৰা কাপোৰ চপাই আনিলোঁ যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই তেওঁলোকে জানেই পথাৰত কাপোৰ মেলি দিওঁ বুলি পেলাই এতিয়া এয়া কাপোৰ চপাই আনি পেলাই আকৌ এয়া ডাঙৰ গাহৰিকেইটাৰ ওচৰতে অকণমান ৰৈ পেলাই চাইছোঁ সিহঁতে ধুনীয়াকৈ শুই আছে আৰু দুপৰীয়া ভিডিঅ' কৰি থাকিবলৈ নহ'লে যিহেতু মাহঁতে ভাত খালে আমি খালোঁ ৰুটি খাই কৰি আকৌ অকণমান ভাগৰ জীয়াই ল'লোঁ তাৰপাছতে এয়া কাপোৰ চপাবলৈ আহি গ'লোঁ বহুতেই গাহৰিখিনিক মানে কি জীৱ লগা বস্তু যিহেতু গতিকে ইয়াৰ ভিডিঅ'ত মানে গাহৰিখিনিক ইমান দেখুৱাই থাকিব দিয়া নাই গতিকে মই আপোনালোকক বহুত দিন দেখুওৱা হোৱা নাই আজি ভাবিলোঁ অকণমান দেখুৱাই দিওঁ ডাঙৰ হৈছেনে আপোনালোকে ক'ব এইফালে চাওক আমাৰ জীৱকেইটা ধুনীয়াকৈ শুই আছে আৰু দেখিছেনে মই অহাৰ লগতে কি হৈছে সিহঁতি মানে ভাবিছে মই দানা আনিছোঁ বুলি দানা অনা নাই মই আনিমগৈহে এতিয়া এই কাপোৰ থৈ গৈ আকৌ চোতালখন সাৰি ল'ব লাগিব আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব এইফালে মানুহজন আৰু মই পথাৰলৈ একেলগে গৈছিলে কিন্তু মানুহজন এতিয়াহে আহিছে মই আকৌ কাপোৰ কানি লৈ পেলাই সোনকালে গুচি আহিলোঁ এতিয়া আকৌ মানুহজনক চাহ বনাই দিব লাগিব চোতাল সাৰিব লাগিব বহুত কাম বাকী আছে গতিকে আজি ভিডিঅ'টো ইমানতে সামৰি মেলি যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে যিসকলে মোৰ পেজটো ফ'ল' কৰা নাই তেওঁলোকে পেজটো ফ'ল' কৰি দিব আজিলৈ আহোঁ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ বাই